হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰে ভাল, মোৰো পিছে ভাল। মই আজি গৈ আছোঁ মোৰ মাহঁতৰ ঘৰ। ব'লকচোন মাহঁতৰ ঘৰত গৈ কি কৰোঁ দেখোঁ আপোনালোকক। আহি দেখিলোঁ বগৰী খাই আছে। মই বগৰী খাব নোৱাৰোঁ কাৰণে মোক কমলা টেঙা সানি দিলে। মই কমলা টেঙা খাব লৈছোঁ। মাহঁতে বগৰী খুন্দিছে, বগৰী খাইছে। মই বগৰী খাব নোৱাৰোঁ, মোৰ অসুখ হৈ আছে। সেইকাৰণে মোক 2টা কমলা টেঙা সানি দিলে। আৰু এতিয়া চাওঁ ব'লকচোন, মোৰ কাকা গৰু পুহিছে। মোৰ কাকা মানে মোৰ ভাইজানে গৰু পুহিছে। গৰু এনেদৰে পানী দিয়ে, ঘাঁহ দিয়ে, আৰু ধুনীয়াকৈ ৰাখিছে। মই গোটেই ভিডিঅ'টো ভালদৰে কৰিব পৰা নাই, মই যি ভয় লাগে মোৰ ভিতৰত যাব। 3-4টা গৰু বেছি আছে, 3-4টাতকৈ ডাঙৰ গৰু আছে, সৰু পোৱালিও আছে, মানে গোটেই দেখুওৱা নাই। চাওক আমাৰ বুলবুলি, সৰুটো আমাৰ বুলবুলি মাতিলে তাই দৌৰি আহে। পিছৰটো গুণগুণ আৰু এইটো হীৰা। এতিয়া আমি ব'লকচোন হীৰা গুণগুণহঁতৰ খানাবিলাক দেখুৱাওঁ আমি। চাওক মই যে গৰুকেইটা দেখুৱাইছিলোঁ, এই গৰুকেইটাৰ কাৰণে এনেদৰে দানা উলিয়াইছে। দানা, শাক, গাজৰ এইবিলাক গোটেই এইবিলাক মিক্স কৰি সানি দিব। চাওক চাপৰ মল আৰু এইটো বা কি কয় মই নাজানো। আৰু গাজৰ, গৰুৰ কাৰণে আনিছে। এতিয়া ব'লক মোৰ আব্বাৰ খেতিখন চাওক। আপেলৰ গছ আছে, আঙুৰৰ গছো ৰুইছে। আপেল গছ বেছি ডাঙৰ হোৱা নাই গছডাল। চাওক মানে কলম দিছে লেচু। চাওক ৰহাৰ দালি আমাৰ ঘৰতে হৈছে। এইটো শুকাব। কেঁচা হালধি তুলি থৈছে। কলাখাৰ চিৰি থৈছে, পুৰিব লাগিব। কলাখাৰ চিৰি থৈছে। দেখিছে ইমান ধুনীয়া লগাইছে, মানে ধুনীয়া ডিজাইন এটা হৈছে। লাই শাক, নহৰু, পিঁয়াজ, নহৰু। আপোনালোকৰ এটা বস্তু, মোৰ প্ৰিয় বস্তু এটা দেখুৱাওঁ। এই সৰু বিলাহীটো কাৰ প্ৰিয় জনাবচোন। মোৰ খুবেই ভাল পাওঁ মই এই সৰু বিলাহীটো, বহুত ভাল পাওঁ খাই। চাওক আঙুৰৰ গছ, আঙুৰৰ গছ। গুল লগা নাই, গছডাল উঠিছে নতুনকৈ। উৰহীৰ গছো আছে। পানীলাও লাগিছে। পানীলাও, এটা ডাঙৰ পানীলাও। চাওক ডাঙৰ পানীলাও। বিন লাগিছে, বিন। ইমান সৰু সৰু গছত জলকীয়া লাগিছে, ইমান সৰু সৰু গছ জলকীয়া লাগিছে। গোটেই জলকীয়া এইবিলাক। গাছৰ বেঙেনা, পানীলাও, জলকীয়া ফুলিছে। শাক, গোটেই শাক। এই জলকীয়াডাল ইমান সৰু, এনে ফুলিছে, ইমান ফুলিছে জলকীয়াবিলাক। ফুলিছে গোটেই। বেঙেনাডাল চাওকচোন, ইমান ধুনীয়াকৈ লাগিছে বেঙেনাবিলাক, তিতা কেৰেলা লাগিব ধৰিছে। এইবিলাক সৰু সৰু হৈছে। এইবিলাক মূলা, পুদিনা চাওকচোন। খেতিখন মোৰ আব্বাই কৰিছে, গোটেই খেতিখন। ইয়াত বহুত কিবা কিবি আছে, মই গোটেই দেখুওৱা নাই আপোনালোকক। এই গোটেই খেতিখন মোৰ আব্বাই কৰিছে। টিঙত ৰুইছে জলকীয়া। মই দেখুৱালোঁ, যিখিনি পাৰোঁ সেইখিনি দেখুৱালোঁ। গোটেইখিনি দেখুওৱা নহ'ল। ঘৰৰ আৰু কিবা কিবি আছে, চৰাই আছে, হাঁহ আছে, এইবিলাক দেখুওৱা নহ'ল। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।